আচলতে আজি ঠিক 2:15 মান বজাত আমি এটা খবৰ পালোঁ যে কাঠৰবাৰী গাঁৱত বাপেকে নিজৰ জীয়েকক হত্যা কৰিছে বুলি আমি এটা খবৰ পালোঁ। আৰু ততাতৈয়াকৈ মই লগতে আমাৰ ছেকেণ্ড অফিচাৰ বিনোদ দিহিঙীয়া আৰু আমাৰ SDPO ছাৰ আমি ঘটনাস্থলীলৈকে ৰাওনা হ'লোঁ 3টা ভাগত। গৈ আমি ঘটনাস্থলী পৰিদৰ্শন কৰি দেখিলোঁ যে আচলতে যিজন বিনোদ হাজৰিকা নামৰ ব্যক্তি আছিলে, তেওঁ বিনোদ হাজৰিকা নামৰ ব্যক্তিজনে তেওঁ নিজৰ ছোৱালী বিদিশা হাজৰিকাক কি কাৰণত এতিয়ালৈকে আমি নিশ্চিত হ'ব পৰা নাই, লাঠিৰে কোবাই হত্যা কৰিলে। ইয়াৰ বাহিৰেও তেওঁ নিজৰ ভনীক তেওঁকো মাৰপিট কৰিছে, তেওঁৰ মাককো মাৰপিট কৰিছে। ইতিমধ্যে আটাইকেইজনক আমি আমাৰ ঢকুৱাখানা চিভিল হস্পিটেলত আমি তেওঁলোকৰ চিকিৎসাৰ কাৰণে আমি তেওঁলোকক তাত চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ। আৰু বাকী যিটো ইতিমধ্যে জীয়েক বিদিশা হাজৰিকাৰ যিজন ইতিমধ্যে হত্যা কৰিলে, তেওঁৰ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে আমি যাৱতীয় যিখিনি কাম সেইখিনি আমি ইতিমধ্যে আমি কৰিছোঁ। চাৰিআলিলৈ আহিছিলে, চাৰিআলিলৈ আহোঁতে মোক ফোন কৰিছে। ফোন কৰোঁতে ধৰি লওক মই ঘটনাস্থলী উপস্থিত হ'লোগৈ। ভনীয়েকক মাৰি অলৰেডি পেলাই থৈছে, হাবিৰ মাজত তেওঁলোক আছে। মই গৈ পিনে পাইছোঁগৈ। ভনীয়েকক মেডিকেল কৰিবৰ কাৰণে কাপোৰ আনিবলৈ যাওঁতে তেওঁলোকৰ ঘৰত গৈছোঁ। অলৰেডি জীয়েকক মাৰি পিনে পেলাই পিনে থৈ দিছে। থৈ দিওঁতে মই গৈ পিনে তেতিয়া তাক মাতিছোঁগৈ। মাতোঁতে তেতিয়া কৈছে যে মোৰ ওচৰলৈ নাহিব। বয়স ল'ৰাটো 32 মান হ'ব। ছোৱালীজনী বয়স যিজনী মৃত হ'ল তাই হ'ল 4-5 বছৰ। ঘৰ কাঠৰবাৰী। দেউতাকটো ল'ৰাজনৰ দেউতাকটো অলৰেডি ঢুকালেই। যিজনে মাৰ্ডাৰ কৰিছে তেওঁৰ নাম বিনোদ হাজৰিকা। তেখেতৰ আৰু পৰিয়াল কোন কোন আছিলে? পৰিয়ালত মাক, ভনীয়েক, ল'ৰা এটা আৰু ছোৱালীজনী। ল'ৰা ছোৱালী হ'ল জজা। ছোৱালীজনী কিবা শাৰীৰিকভাৱে ছোৱালীজনী শাৰীৰিকভাৱে অক্ষম আছিলে। তেওঁ বিকলাংগ, তাই ভালদৰে খোজকাঢ়িব নোৱাৰে। কথাবিলাকো ভালদৰে স্পষ্ট নহয়। তেওঁ কথা 2-4 কয়।